বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু এটা কথা মন কৰিছেনে মই কওঁ শুনকচোন এইকেইটা দিনত যেতিয়া নেকি গাঁও জেগাবিলাকত চাবচোন পুখুৰীৰ পানী এতিয়া শুকাই যায় আৰু শুকাই যোৱাৰ লগে লগে কি হয় বাৰু মাছবিলাক ওলাই আহে নহয়নে আৰু ঠিক তেনেকৈয়ে ছ'চিয়েল মিডিয়াত যেতিয়া নেকি কিছুমান প্ৰচাৰ হৈছে কথা মুখে মুখে আৰু তেতিয়া কি হৈছে জানেনে কিছুমান গাঁতৰ পৰা ওলাই আহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকক মই কৈছোঁ শুনক, ক্ৰমান্বয়ে গাঁতৰ পৰা কিছুমান এতিয়া ওলাই আহিছে আৰু মাছৰ লগতে বাৰু তুলনা কৰিছোঁ, কাৰণ কেওফালে যেতিয়া প্ৰচাৰ হৈছে তেতিয়া ওলাবলৈ একেবাৰে বাধ্য হৈছে। সম্পূৰ্ণ 4 মাহৰ পিছত এতিয়া মুখ খুলিছে আৰু মুখ খোলাৰ লগে লগে অইনখিনি কথা নকওঁৱেই, আপোনালোকে সকলোৱে দেখি আছে মানে দিনে দিনে দুলু আহমেদে 4টা 5টা তেনেকৈ ফেচবুকত পোষ্ট কৰি থাকে আৰু তেওঁ 14 জানুৱাৰীত আছিলে প্ৰথমটো শুনানি। তাৰ পিছৰ পৰা ক্ৰমান্বয়ে তেওঁ কিছুমান দি আছে আৰু তাৰ আগত কিছুমান অনুৰোধো কৰিছিলে তেওঁ পৰিয়ালবৰ্গক, তথাপিও কিন্তু তেওঁলোকে সহযোগ কৰা নাছিলে। সেইখিনিকে আৰু কিমাননো গাই বাই থাকিম নহয়নে। কিন্তু এতিয়া ক্ৰমান্বয়ে আজিৰ দিনটোত মই দেখিছোঁ কি হৈছে জানেনে, কিছুমান ওলাই আহিছে মানে এনেকুৱা কথা কৈছে কিন্তু আচল মেইন কথাখিনি নকয়। জানিব বিচাৰিছিলোঁ বুলি ক'লে বা ফেচবুকত কিছুমান লিখি থাকিলে হ'ব নেকি, মুখেৰে কথাখিনি নকৈ ফেচবুকত মই লিখি থাকিলে হ'বনে বাৰু? নিশ্চয় নহ'ব, নহয় জানো। কিন্তু তাতে কি হৈছে দুলু আহমেদে সেইখিনি দেখিছে, দেখি শুনি আজিৰ মানে কাৰুকাৰ্যটো দেখিলে। আজি কি আছিলে 4টো শুনানি আছিলে নেকি আমাৰ ইয়াত। তাৰপিছতে কি হ'ল, দেখাৰ পিছত তেওঁ মানে ৰৈ থাকিব নোৱাৰিলে আৰু নোৱাৰি পেলাই তেওঁ দুলু আহমেদে গৰিমা গাৰ্গক হাতযোৰ কৰিছে। হাতযোৰ কৰি কৈছে কিছুমান মানে পইণ্ট দেখাই দিছে, যিহেতু তেওঁ কিছুমান ৰাজনীতিৰ লগতো জড়িত আৰু সেইকাৰণে তেওঁ আচলতে সেইখিনি লাইনটোত দেখাই দিছে আৰু এনেকুৱাকৈ দেখাইছে। মই কওঁ শুনক, তাৰ আগতে আপোনালোকে চাই লওক গৰিমা গাৰ্গৰ কিছু ভাষ্য। সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব, তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক ন্যায়ালয় আহিবই লাগিব, তেওঁলোক আহিবই লাগিব। কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছেহে। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকো সমানে দোষী আমাৰ মতে। আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে। তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে 75 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে। এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে আৰু তেওঁলোকে কৈ আছে বাট কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। আমি ইতিমধ্যে দিছোঁ, সেইখিনি হেৰি দিয়া হৈছে, যোগাযোগ কৰা হৈছে। সেই বস্তুবিলাক নতুনকৈ ইনভলভ হ'ব, আমি তেতিয়া সময়ে গম পাম। আৰু আমাৰতো স্থিতি একেটাই আছে, তেওঁলোক আহিবই লাগিব আওতালে, সিমানে। মই মন্তব্য কৰিছোঁ, মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে, তেওঁ ঘটনাস্থলীত উপস্থিত আছে। গতিকে সকলো প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি নাভাবোঁ, তেওঁ কৰ্তব্য কৰিব লাগে। একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰবধ, যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰবধ হওক, সেই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে।
গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ, কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকো সমানে দোষী আমাৰ মতে। আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে। তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো গেষ্ট্ৰিক, নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে। এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে কিমান কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে। আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। দেখিলে নিশ্চয়, নহয়নে? আৰু এতিয়া শুনক দুলু আহমেদে কি কৈছে। গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী বহুতে এতিয়া কোৱা আৰম্ভ কৰিছে যে মই আপোনাক সমালোচনা কৰা বুলি। আনকি বহুতে এই বুলিও কোৱা আৰম্ভ কৰিছে মই আৰু এই বিষয়টিৰ পৰা আঁতৰি আহিব লাগে। মোৰ সমালোচনাই যদি জুবিন গাৰ্গৰ ন্যায় পোৱাত সহায় হয় তেতিয়াহ'লে তেনে সমালোচনা মই 100 বাৰ কৰিম বুলি কৈছে। তাৰপিছত ক'লে কি, আজি আপুনি আদালতত দিয়া মন্তব্য দেখিলোঁ, ছিংগাপুৰত থকা 11 গৰাকীয়ে শাস্তি পাব লাগে বুলি আজিও আপুনি মন্তব্য দিছে। সঁচাকৈ বেয়া লাগিছে। তথাপিও মই সৰু হৈ আকৌ আপোনাৰ ওচৰত ক'ব বিচাৰোঁ যে আপুনি যিহেতু ছিংগাপুৰৰ পুলিচৰ লগত যোগাযোগত আছে, তথাপিও কিন্তু ছিংগাপুৰ পুলিচে এই পৰ্যন্ত জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হোৱা বুলিয়ে কৈ আছে। সেই গতিকে আপুনি ছিংগাপুৰৰ পুলিচক পাৰে যদি এক ইমেইল প্ৰেৰণ কৰক আৰু জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে, কিন্তু পানীত ডুবি মৃত্যু হোৱাৰ আঁৰত বহু গাফিলতি আছে আৰু ডাঙৰ ৰহস্য আছে, যাৰ বাবে ইয়তত থকা সকলোবোৰে বিৰুদ্ধে পুনৰ তদন্ত কৰি ছিংগাপুৰ আদালতৰ ৰিপৰ্ট দাখিল কৰিব লাগে। তেতিয়াহে দেখিব ঘটনাই অন্য মূৰ ল'ব। দোষী যি দেশতে নাথাকক কিয় শাস্তি পাবই লাগিব, নহয় জানো? কেৱল কিছু আইনী প্ৰক্ৰিয়া থাকে। ফেব্ৰুৱাৰী মাহত ছিংগাপুৰৰ আদালতত দ্বিতীয় শুনানি আছে। বিষয়টি জৰুৰী বুলি গণ্য কৰিব। শেষত উপায়ন্তৰ হৈ পেলাই দুলু আহমেদে মানে তেওঁক অনুৰোধ কৰিছে আৰু উপায় নাই আৰু তেনেকুৱাটো কৰিবই লাগিব, নহ'লে উপায় নাই। তেওঁ গান নলৰে আৰু ক্ৰমান্বয়ে এতিয়া মানে বহুখিনি প্ৰচাৰ যেতিয়া হৈছে, মই যেতিয়া ভিডিঅ'টো বনাইছোঁ তেতিয়া কি হৈছে জানেনে, জেঠীটোৱেও সত্য কৈছে। কিছুমানে হয়তো ক'ব পাৰে যে অন্ধবিশ্বাস, কিন্তু অন্ধবিশ্বাস হয় নহয় নাজানো, সৰুৰে পৰাই যিহেতু মানুহে কোৱা শুনো, নহয়নে? বাৰু যিয়ে নহওক মই জেঠীটোৰ কথা কৈ দিলোঁ। আৰু তেওঁ শেষত অনুৰোধ কৰিছে যে ইয়াৰ ওপৰত মানে তেওঁ এখন হেৰি দিব লাগে। হয়তো তেতিয়া কি হ'ব, মূৰটো বেলেগ ল'বও পাৰে, নহয় জানো? মূৰটো বুলি কোৱাৰ লগে লগে আকৌ কথাৰ আইন প্ৰক্ৰিয়াটো বেলেগ হ'বও পাৰে। সেইখিনি কৰি চাব লাগে বুলি তেওঁ কৈছে যেতিয়া, কৰি চোৱাত বাৰু কিবা আপত্তি আছে নেকি? একোতো আপত্তি নাই, কিন্তু তেওঁ কি কৰে সেই কথাত গুৰুত্বই প্ৰদান নকৰে। আৰু এতিয়া এই খুৰাকজনেও কিবা কিবি এইখন কৈ থকা শুনিছোঁ, তেওঁলোকে বোলে বাধা দিছিলে কিবা কিবি এইবিলাক অনেক কথা কৈ থাকে, কিন্তু তেওঁ এইটো কোৱা নাই যে সম্পূৰ্ণ দোষী শাস্তি দিব লাগে বুলি ক'লে হ'ব নেকি? তোমালোকে দিয়া লিখিত এখন আবেদন, হয় নে নহয়? কিন্তু সেই খুৰাকজনেও কি কৈছে, তেওঁলোকে বোলে বাধা দিছিলে আৰু যাবলৈ বোলে দিয়া নাছিলে। আপোনালোকে নিজে শুনিছিলে নহয়নে? ঠেলি দিওঁ নেকি, কিবা কৰি দিওঁ নেকি, এনেকৈ ভিডিঅ'কেইটাতো আপোনালোকে দেখিছে। আৰু সেই খুৰাকজনে বাৰু ভিডিঅ'কেইটা দেখা নাছিলে নেকি? বাৰু যি কি নহওক, কিমানো বিতৰ্ক কৰিবলৈ মানে মন নোযোৱা হৈছে। আৰু
ভাবোঁ ভিডিঅ' নকৰোঁ নেকি আপোনালোকে সকলোৱে জানে ময়ো ৰাজনীতিৰ ক্ষেত্ৰখনত মানে বিষয়বিলাক দাঙি ধৰোঁ নহয়নে কিন্তু এইকেইদিন মোৰ এনেকুৱা হৈছে এইবিলাক যিমানেই মানে দেখি থাকোঁ সিমানেই মানে সেই ৰাজনীতিৰ নিউজবিলাক মই দিয়া নাই সেই কৰিম চৰকাৰ এয়া যে আছিলে সেই কংগ্ৰেছত যি এইবিলাক হেৰি আছে সেইখিনিও মই মানে বাদ দিছোঁ মোক বহুতে অনুৰোধ কৰিছিলে বাইদেউ তেনেকুৱা এটা ভিডিঅ' বনাওক কিন্তু মোৰ বনাবলৈ মন যোৱা নাই মানে এই চেপ্টাৰটোৰ পৰা আঁতৰি যাবলৈ মোৰ মন যোৱা নাই গতিকে বন্ধু বান্ধৱীসকল দেখিলে আপোনালোকে আৰু মোৰ ভিডিঅ'টোৰ দ্বাৰাও কওঁ গৰিমা শইকীয়া গাৰ্গক যে দুলু আহমেদৰ কথাটো যাতে আপুনি ৰাখে আৰু জানো আপুনি নাৰাখে কাৰণ ইয়াৰ আগতেও 2-3বাৰ আপোনাক ৰখা নাই তথাপিও শেষবাৰৰ কাৰণে আপুনি ৰাখিবলৈ চেষ্টা কৰক গতিকে এতিয়াই এইখিনিয়ে আছিলে মোৰ ভিডিঅ'টো যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব আৰু লৈছোঁ বিদায় বাই বাই